হাজোৰ জাপিয়া হিডালবৰীত মহিলাসকলে উদযাপন কৰিলে ৰঙালী বিহু সন্মিলন। মোলাগাভৰু গ্ৰাম্য সংগঠনৰ উদ্যোগত উদযাপন কৰা ৰঙালী বিহু সন্মিলনত হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজ উপস্থিত হ'ল। সকলোৰে সহযোগত প্ৰথম বাৰ্ষিক ৰঙালী বিহুত মহিলাসকলৰ মাজত দেখা গ'ল আনন্দৰ ঢৌ। মহিলাসকলে যে অসমীয়াৰ আবেগ হেঁপাহৰ ৰঙালী বিহুটি কেনেদৰে উদযাপন কৰিলে ইয়াকে লৈ বৃহত্তৰ জাপিয়া গাঁওখনৰ ৰাইজে দিলে মৰম আৰু আশীৰ্বাদ। খেল ধেমালি প্ৰতিযোগিতা, ভেকশ্যন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতাৰ লগতে নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল মনদীপ দাস আৰু মূৰ্চনা কাশ্যপৰ গীতৰ শৰাই। হাজোবাসীৰ লগতে জাপিয়া গাঁৱৰ ৰাজ্যক ধন্যবাদ জনাই মোলাগাভৰু গ্ৰাম্য সংগঠনৰ মহিলাসকলে। অনুভূতি সঁচাই বৰ ভাল লগা হৈছে, কাৰণ আমাৰ অনুষ্ঠানটো ইমান ধুনীয়াকৈ আমি আয়োজন কৰিব পাৰিম বুলি ভবাই নাছিলো। ভবাতকৈ বহুত ভাল ধৰণে হৈ গ'ল, সেইকাৰণে আমাৰ বহুত ভাল লাগিছে। আমাৰ ইয়াত আমি এনেই যিটো সংগঠনে আমি অনুষ্ঠানটো কৰিছো, সেইটো সংগঠনত আমাৰ 198 গৰাকী মহিলা আছে। এইটো আমাৰ মোলাগাভৰু গ্ৰাম্য সংগঠন। মই আজি বহুত দিন আগৰ পৰা ভাবি আছিলো যে আমাৰ পুৰুষবিলাকে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতি থাকে, আমাৰ মহিলাবিলাকে যদি তেনেকুৱা এটা অনুষ্ঠান কৰিব পাৰো, সেই উদ্দেশ্যে আমি যোৱা ডিচেম্বৰ মাহত 2022 ডিচেম্বৰ মাহত আমি এখন সভা দিছিলো মোলাগাভৰু গ্ৰাম্য সংগঠনৰ উদ্যোগত। আৰু তাত যেতিয়া মই কথাটো উত্থাপন কৰিছিলো, সকলো মহিলাই আমাক হাত চাপৰিৰে সমৰ্থন জনাইছিল আৰু তেওঁলোকৰ মানে আশীৰ্বাদত আমি এই অনুষ্ঠানটো কৰিবলৈ সক্ষম হৈছো। আমি শিল্পী আমন্ত্ৰণ জনাইছিলো আমাৰ হাজোৰ মনদীপ দাস আৰু জাপিয়াৰ মূৰ্চনা কাশ্যপক। বহুত ভাল লাগিছে। এই ক্ষেত্ৰত আমাক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বহুত ধৰণৰ সহায় কৰিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াও বহুত উৎসাহ উদ্দীপনা দিছে আমাক। সেই ক্ষেত্ৰত তেখেতে আগবাঢ়ি যোৱাত আমাক বহুত সহায় কৰিছে। মই আমাৰ মোলাগাভৰু গ্ৰাম্য সংগঠনৰ পৰা তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, যাতে ভৱিষ্যতে আমাৰ মহিলাবিলাকক আগবাঢ়ি যোৱাত এনেদৰে সহযোগ কৰে। লগতে মই সমূহ দেলবাৰীবাসী ৰাইজক তথা যুৱ প্ৰজন্মক বহুত বহুত ধন্যবাদ জনাইছো। ৰাতিপুৱাৰ পৰা তেওঁলোকে আমাক বহু ধৰণে সহায় কৰিছে। তেওঁলোকৰ অৰিহণাৰ কাৰণে আমি অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিছো। ৰিপোৰ্ট